পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক হাজৰিকাৰ পৰা শংকৰজ্যোতি কৃষ্টি সংঘৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা লগতে ভোগালী বিহু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শংকৰজ্যোতি কৃষ্টি সংঘৰ সোণালী জয়ন্তীৰ ব্যাপক প্ৰস্তুতি চলাইছিলোঁ আজিৰ পৰা 6 মাহমান আগৰ পৰা, আৰু আহি মূৰকত আজি দ্বিতীয় দিনত ভৰি দিছে। যোৱা দুদিন সুন্দৰভাৱে অনুষ্ঠান ৰূপায়িত হৈছে। বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে, বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক সমাগত হৈছে। আমি উৎফুল্লিত হৈছোঁ ৰাইজৰ সঁহাৰি দেখি। নাজানো আমি কিদৰে তেওঁলোকক শুশ্ৰূষা কৰিব পাৰিছোঁ। আজি তৃতীয় দিনৰ সামৰণি দিনৰ আজি দ্বিতীয় কাৰ্যসূচী শোভাযাত্ৰা চলি আছে। লগতে মঞ্চত সাহিত্য শাখাৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠান চলি আছে। 1 বজাৰ পৰা মুকলি সভা হ'ব, তাৰ আগে প্ৰীতি ভোজন হ'ব, আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়া হ'ব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাক আমি আমন্ত্ৰণ জনাইছোঁ, আৰু তেখেতসকলে আমাক ফোনত যোগাযোগ কৰিছে। তেওঁলোক সঠিক সময়মতে আহি পাব, আৰু তাৰ আগতেই আমাৰ থলুৱা কৃষ্টি কিছু অলপ প্ৰদৰ্শিত হ'ব। সমূহ ৰাইজৰ সকলো ধৰণৰ সহায় সহযোগিতা উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। এই শংকৰজ্যোতি কৃষ্টি সংঘৰ সোণালী জয়ন্তী উদযাপনৰ আজি তৃতীয় দিনৰ মুখ্য কাৰ্যসূচী 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা এয়া অন্তিম পৰ্যায়ত। এই 12ৰহণীয়া শোভাযাত্ৰাই অসমীয়া জীৱনৰ হাজৰিকাপাৰাবাসী গাঁৱৰ চহকী সাংস্কৃতিক জীৱনযাত্ৰা, অৰ্থনৈতিক জীৱনযাত্ৰা ইয়াত প্ৰতিফলিত হৈছে। ইয়াতে এই শোভাযাত্ৰাত আপোনাৰ ঢুলীয়া খুলীয়া, খেৰৰ মেজি, ভেলাঘৰ, ভেলাপুজি, খেতিয়ক, বিহু নাচ আটাইখিনি বাগৰুম্বা নৃত্য জনগোষ্ঠীসমূহৰ আটাইখিনি ইয়াত প্ৰতিফলিত হৈছে। আৰু এই শোভাযাত্ৰাই, এই 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই হাজৰিকাপাৰাবাসীৰ ৰাইজৰ আৰ্থিক সামাজিক আটাইখিনি চৰিত্ৰ ইয়াতে প্ৰকাশ পাইছে। আৰু সকলোৱে মিলি এই অঞ্চলৰ সকলোৱে ভেদাভেদ পাহৰি একেলগ হৈ এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি এই ঠাইটুকুৰাৰ হাজৰিকাপাৰাৰ এটা ঐতিহ্য বহন কৰিবলৈ আজি সক্ষম হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।